ইমান ধুনীয়া পুগিলি ভাই ঐ মোৰ কাৰণে এটা ফিটিং কৰি দিবি হা আগে মোৰটো ফিটিং কৰচোন পিছত তোৰ চিন্তা কৰিবি ঠিক আছে মই তোৰ ফিটিং কৰি আছো চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে তোমাৰ লগত এটা মোৰ কথা আছে মোৰ ৰবলৈ সময় নাই এনেই দেৰি হৈছে কিয় মইতো সকলোখিনি ফেব্ৰুৱাৰীত কৰি পঠাইছিলো তোমাক এইখিনি জাগাতে লগ পাম বুলি কিয় সি তোমাক কোৱা নাই নেকি কিন্তু মোক তেনেকৈ একো কোৱা নাই সি গৈছিল কিন্তু হ'ব দিয়া এতিয়া মই যাওঁ এই বকফুৰ কি এইফালে দে ক কি হ'ল এই তোৰ কাৰণে খাব নোৱাৰো শুব নোৱাৰো মানে কৈছো দে ক কি হ'ল ক কি হ'ল মানে তোক যে মই কথাটো ক'ব কৈছিলি নাই আইঐ ভাই নকটি বাৰান্দাত যিটো বহি আছে মোৰ আগফালে যাৱাৰ সাহাই নহ'ল এনে ব্লেংক মিউজিক এটা বাজে আছো তাই বা গম পালাক না নাই সেইটোৱে নাজানো ইয়াৰ পিছত টাৰ্গেট মিছ নকৰিবি কিন্তু এতিয়া বল 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 বল
কেনেবাকৈ গম পালে মোৰো পিঠি নাথাকিব আৰু তোমাৰো নাথাকিব। মজা ল'ব সি, প্ৰেমৰ মজা ল'ব সি, কুকুৰৰ খেদন খাম মই। ভাগ্য ভাল, সিদিনা যদি দাইদেউকে কিবা কাৰণ গম পালা হয়, মই ভাবছো মোৰ সেইদিনাই সেই দিন আছিল বোধহয়। তই এনেকেই মৰবি কেতিয়াবাই। এই নহয়, মইতো তাক বাৰে বাৰে কৈ আছো যে বাওনা হৈ চন্দ্ৰক লেগি হাত মেলি হুম কৰি ভাই ধুতি বাতি মৰিবি। নিজৰতো পইচা পাতি নায়েই, তোৰ পৰা এখলা ফকতীয়া চাদা খাই যাই থাকো নেকি। হালো খা, বেছিকৈ নাখাবি কিন্তু চাধাও কম আছে। চাধাৰ যিয়ে দাম, মোবাইলটো দিব পাৰি কিন্তু চাধা খোলা দিব নোৱাৰি। আজিৰ পৰা চাধা নুখুজবি কিন্তু, বেলেগৰ প্ৰেম হ'লে ট্ৰেন্সফাৰ কৰি ল'ব পাৰা, চাধা খোলা ট্ৰেন্সফাৰ কৰি ল'ব নোৱাৰা। এনেকৈনো আৰু কিমান দিন আমি লুকাই লুকাই কথা পাতি থাকিম। তাতকৈ তুমি মোক নিজৰ কৰি একেবাৰে লৈ যোৱা। মোৰ আৰু তোমাক লগ কৰাৰ কেতিয়াও সময় নহ'বও পাৰে। ঠিক আছে তেতিয়াহ'লে, মই অহা বহাগত তোমাক একেবাৰে নিজৰ ঘৰলৈ যাম। পাহি, মোৰ কিন্তু বিৰাট ভয় হৈ আছে। তোমাৰ দাদা মোতকৈ বেছি ভালকৈ তুমি জানা। তোমাৰ আৰু হীৰকৰ ৰিলেশ্যনটো ঠিক কৰাটোৱে ভাল হ'ব নেকি? কিয়? তাৰমানে তুমি নিবিচাৰা নেকি মোৰ এখন সংসাৰ হওক বুলি? নহয় বিচাৰোঁ, কিন্তু তুমিতো জানাই দেউতা ঢুকোৱাৰ পিছৰে পৰা গোটেইখিনি দায়িত্ব আমাৰ ওপৰতে। গতিকে তুমিও ঘৰখনৰ কথা এবাৰ ভাবি চাবা। গাখীৰখিনি গোটেই গ'ল চাগে। ঐ ভাবু, তই ইয়াক এইবোৰ কি কৈছ? মইতো তাক একো কোৱা নাই। যদি তাক একো কোৱাই নাই, সি কেনেকৈ গম পালে আমাৰ প্ৰেমৰ কথা? কথাটো নকোৱা নহয়, কিন্তু ইহে এটাই কিবা লগত কৰি কোৱা হান পাওঁ। তোৰ একলা বন্ধুৰ কাৰণে তোৰ প্ৰেম কেতে ভাবো নহয়, মই তোক সন্দেহ কৰা নাই। মই জানিছো সি যে মিছাই কৈছে। এতিয়া আচল কথাটো শুন, অহাকালি তই তাইৰ ঘৰলৈ যাব লাগিব আৰু তাইক তই তিনিআলি চকলৈ আনিব লাগিব। তই কেনেকৈ আন তইহে জানিবি, সেইটো মই তোক দায়িত্ব দিলোঁ। এইটো বাৰু হৈ যাব, কথা নাই। আগতে অকণমান মোক দি দেচোন। অকণমান মানে 500-200 মান হ'লে হৈ যাব আৰু বুজিছা নাই। খৰচা আছেতো, কথা আছে। মোৰ যদি আৰু তাৰমানে কিবা হৈ যায়, মেডিকেলত যোৱাৰ কথা আছে। এতিয়া কেনেকৈ আনা এইটো দায়িত্ব তোৰ। ঠিক আছে, হৈ যাব।
হৈ যাব বিচাৰ নাই এই আৰু শুন কাইলৈ যাতে মিছ নহয় এনেই মানুহ হ'লে কথা নাই দুটামান পাই গেলি সেনেকুৱা হৈছে কথাটো আবি তই আৰু দিয়ে দিম তোকো পাৰি খালি কথা নাই কোন হেৰিতা কোন মই হিৰকে কোৱাৰ কাৰণে পাহিকে তিনিআলিক লিখি আগবাঢ়ি পাইছিলোঁ তাত বাহিৰত মই আকৌ নাজানো আজি সব শেষ কৰি পেলালি মই সমাজৰ আগত মুখ উলিয়াও কেনেকৈ এতিয়া মই কি কৰোঁ আৰে তোৰ কি হৈছে তই এনেকৈ কিয় কান্দিছা তই যিমান চেষ্টা কৰিলেও হিৰকক মোৰ মনৰ পৰা মুচিব নোৱাৰ কাৰণ তাক মই সঁচা ভাল পাওঁ লাগিলে মই নিজকে শেষ কৰি দিম আৰু তই তাৰ কথাতে কৈছা তোৰ কৰি মই লাগি থাকিলে কি হ'ব তাৰ জীৱন তেনেকৈ আগত গ'লে
আপোনাক খুব ভাল দাদা আপোনাৰ ভণ্টি পাহিক মোৰ হাতত অৰ্পণ কৰি দিয়ক মই তাইক যিমান পাৰোঁ সিমান সুখত থাকিবলৈ চেষ্টা কৰিম মই আপোনাক কথা দিলোঁ দাদা ভিক্ষাৰীৰ তাত মোৰ ভনীক অৰ্পণ কৰিম দৰকাৰ হ'লে নদীত উটুৱাই দিম তেতিয়াহ'লে শুনক যদি মোৰ ভাল পোৱা প্ৰকৃত হয় তেতিয়াহ'লে মই পাহি